নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, অতিকৈ এটা ভাল খবৰ। যিসকল ব্যক্তিয়ে অৰুণোদয়ত এপ্লাই কৰিছিল বা যিসকলে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিল, সেইসকলৰ বাবে অতিকৈ এটা ভাল খবৰ। কিয়নো যিসকলে ইতিমধ্যে এপ্লাই কৰিছিল, সেই এপ্লাই কৰাৰ পিছতে ফাইনেল লিষ্ট মুকলি হৈছিল আৰু ইতিমধ্যে কিন্তু পে'মেণ্ট ৰিলিজ হৈছে বা পে'মেণ্ট বেংক একাউণ্টত জমা কৰি দিয়া হৈ আছে। আপোনাৰ পে'মেণ্টটো আপোনাৰ বেংক একাউণ্টত জমা হ'ল নে নাই কেনেকৈ জানিব? আপোনাৰ অৰুণোদয়ৰ হওক বা PM কিষাণৰ হওক বা SBM চৰকাৰী টয়লেটৰে হওক, যিকোনো পে'মেণ্টৰ আপোনাৰ একাউণ্টত আহিল নে নাই কেনেকৈ জানিব? সম্পূৰ্ণ প্ৰচেছটো আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছতে চাৰ্চ বাৰত চাৰ্চ কৰি দিব PFMS। চাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো ছাইট খোল খাব PFMS, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট ছাইডত ওপৰত দেখিব পাইছে ইয়াত 3 ডট আছে, তাত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে লেফ্ট ছাইডত শ্ব' হ'ব এবাউট ৰেজিষ্ট্ৰেশ্যন পে'মেণ্ট ষ্টেটাছ। আপুনি জাষ্ট পে'মেণ্ট ষ্টেটাছত ক্লিক কৰি দিব। পে'মেণ্ট ষ্টেটাছত ক্লিক কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন শ্ব' হ'ব। আপুনি জাষ্ট ন' ইয়ৰ পে'মেণ্ট তাত ক্লিক কৰি দিব। ন' ইয়ৰ পে'মেণ্টত ক্লিক কৰাৰ পিছতে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে পোনপ্ৰথমতে দেখিব পাইছে বেংক। ইয়াতে আপুনি যিটো এপ্লাই কৰিছিল, অৰুণোদয় হওক বা চৰকাৰী টয়লেটৰ কাৰণেই হওক বা PM কিষাণৰ যেতিয়া এপ্লাই কৰিছিল, যিটো বেংক একাউণ্ট দিছিল, সেই বেংক একাউণ্টৰ নাম ইয়াতে এণ্টাৰ কৰি দিব লাগিব। বেংকটো চিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো একাউণ্ট নম্বৰ আছে সেইটো ইয়াতে এণ্টাৰ কৰি দিব। একাউণ্ট নম্বৰটো বহুৱাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ। আকৌ একাউণ্ট নম্বৰটো ৰিটাইপ কৰি দিব। কনফাৰ্ম একাউণ্ট নম্বৰটো বহুৱাৰ পিছতে তলত দেখিব পাইছে ৱাৰ্ড ভেৰিফিকেশ্যন। আপোনাৰ ইয়াতে এটা কেপচা কোড শ্ব' হ'ব আৰু কেপচা কোডটো এই বাকচত ফিল কৰি দিব লাগিব। কেপচাটো বহুৱাৰ পিছতে তলত দেখিব পাইছে চেণ্ড OTP অন ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। আৰু ইয়াতে এটা কথা কৈ দিওঁ যে যেতিয়া আপুনি বেংক একাউণ্টটো খুলিছিল, যিটো মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰত OTP যাব আৰু সেই মোবাইল নম্বৰটো অকল দিলে নহ'ব, আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। তেতিয়াহে আপুনি এনেকৈ চেক কৰিব পাৰিব। জাষ্ট আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আৰু সেই OTPটো আপুনি কপি কৰি এণ্টাৰ OTP ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছতে তলত দেখিব পাইছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছটো শ্ব' হ'ব আৰু ইয়াতে স্কিম নেমটো দেখিব পাৰিব, পাৰপ'জ নেম দেখিব পাৰিব। গোটেইবিলাকে কিমান তাৰিখত ক্ৰেডিট হৈছে, কিমান টকা ক্ৰেডিট হৈছে, সম্পূৰ্ণবিলাক ইয়াতেই চেক কৰি জানিব পাৰিব। ইয়াতে সম্পূৰ্ণবিলাকে চেক কৰিব পাৰিব। এই পদ্ধতিতে আপোনাৰ অৰুণোদয়ৰ আঁচনিয়ে হওক বা SBM যিটো চৰকাৰী টয়লেটৰে হওক বা চৰকাৰী ঘৰৰ কাৰণে যিসকলে এপ্লাই কৰিছিল সেইটোৱে হওক বা PM কিষাণৰে হওক, যিকোনো আপুনি চৰকাৰী আঁচনিৰ বাবে যদি এপ্লাই কৰিছিল আৰু যদি সেই টকা আপুনি লাভ কৰিছে নে নাই সেইটো কেনেকৈ চেক কৰিব, এই প্ৰচেছতেই গোটেইটো এনেকৈয়ে চেক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।